গাইছ মোৰ লগত কি হৈছে মই নিজেই ভাবি পোৱা নাই। এইটো মাইকটো অন হৈ আছে, অফ কৰি লওঁচোন। মানে এটা কথা দেই, 1 ছেকেণ্ড। গেছ এটা অৰ্ডাৰ দিছিলে। এইটো প্ৰথমে অৰ্ডাৰ দিয়াৰ পাছত এইটো নিগনিয়ে কুটি মানে খতম কৰি থৈছে। মোৰ ফাৰ্ষ্ট টাইম এনেকৈ মানে কি হ'ল কেঞ্চেল হৈছে, সিমানটো নাজানো। জানে আপোনালোকে কি হ'ল, নতুনকৈ এইটো কামত সোমাইছোঁ। তাৰপিছত লৈ আহিলোঁ। মানে কি হ'ল, কাষ্টমাৰৰ পৰা মই বেলেগ এটা দিম, এইটো বেয়া বুলি বেলেগ এটা চেঞ্জ কৰি লৈ যাব আহিছিলোঁ। চেঞ্জ কৰিব আনিছোঁ আকৌ লাষ্ট এটা ষ্টক আছিলে, এইটোৱে আছিলে। ইয়াত কৈছে নাই নিদিওঁ কৈছে। তাৰপিছত মই কি হ'ল ডেলিভাৰী একদম কনফাৰ্ম কৰিলোঁ। কনফাৰ্ম হোৱাৰ পিছত কি হ'ল কেঞ্চেল নহয়। সেইফালে গেছটোক ফোন কৰি মাথা বেয়া কৰি আছে। আৰু এইটো চাইছোঁ এইটো বেয়া। তাৰপিছত মানে কি হ'ল চাৰ্জ নাছিলে, সেইটো কাৰণে অন নাছিলে। এতিয়া কাৰণে মই ৰুমত আছোঁ, ৰুমত ভাত খাব ৰুমলৈ লৈ আহিলোঁ। ৰুমত আনি খুলি মেলি চব দেখিছে, বাকচ টাকচ আনি চব চেক কৰি এতিয়া লগাইছিলোঁ। আৰু লগাই মেলি এতিয়া কি হ'ল চাব, মই অন কৰিছোঁ হা। হেল্ল' মানুহ আছে, অফ কৰি বেলেগত মানুহ আছে যে ৰুমত হেলা কৰিছে বুলি সিহঁতকৈ ক'ব। এতিয়া এইটো ডেলিভাৰী, এইটো অৰ্ডাৰটো মানে আকৌ মই কি হ'ল দিব যাওঁ বহুত দূৰ, মাথা বেয়া। মোৰ লগত মানে কিয় এইকেইদিন এনেকুৱা হৈ আছে, নটি ঘটি তামাম। এইটো বক্সটো হৈছে এইটো, ইয়াত ভৰাই মেলি মানে দিব যাওঁ। অফ কৰি লওঁ বাৰু। বন্ধুসকল গা ধুম বুলি ভাবিছিলোঁ, ৰাতিপুৱা এইটো ড্ৰেছে পিন্ধি আছোঁ। এতিয়া আকৌ ৰুমত ছুটি আহিছিলোঁ। ছুটি মানে জানেই টেনশ্যনত গা ধুব সময় নাই। ফোনৰ ওপৰত ফোন কৰি আছে, দি থৈ আহোঁগৈ। আজি কি হ'ল গা ধুবৰ কাৰণে সময় নাপালোঁ। গাইছ এইটো অৰ্ডাৰ দিবৰ কাৰণে মই আজি দুবাৰ আহিছোঁ। আৰু কিমান দূৰ গম পায়, 3 কিলোমিটাৰ আপ ডাউন 6 কিলোমিটাৰ, টোটেল 50 টকাৰ কাৰণে মানে কি হ'ল 12 কিলোমিটাৰ আহিছোঁ। এইটো বিল্ডিং চেক কৰি যাম এটা কেতিয়াবা গাইছ ইমান ভয় লাগে। আৰু জানেই কাষ্টমাৰবোৰ কিছুমান ভাল থাকে, কিছুমান বেয়া থাকে। বহুত গালি পাৰিলে বহুতখিনি শুনিব লগা হয় এইবোৰ কামত। এতিয়া অলপ মানুহজন ভাল আছিলে, কৈছে কোম্পানীৰ ফালৰ পৰা ফোন কৰিছিলে। মই ফোনটো দিলোঁগৈ ইয়াৰ পৰা এবাৰ গৈ কিনে, কৈছে কোম্পানীৰ ফালৰ কি হৈছে কমপ্লেইন দি দে বুলি কৈছে। কমপ্লেইন দিলেতো মোৰ আইডিত আহে। মানুহজন ইমানে ভাল, মানুহজনে কি কৈছে, মই কমপ্লেইন নিদিওঁ দি পেলাই মোক সেই আইটেমটোৱে লাগে।